আমগুৰিৰ বৰচলা নপুখুৰী খেলপথাৰত শ্ৰীহৰি সৎসংগ সমিতি উত্তৰ পূব শিৱসাগৰ ঐক্যৰ তত্বাৱধানত আৰু আমগুৰি প্ৰখণ্ডসমূহ ভক্তপাদ ৰাইজৰ সহযোগত বিশ্বপ্ৰসিদ্ধ কবি চিত্ৰনাট্যকাৰ শিল্পী প্ৰভাৰী আৰু ৰাষ্ট্ৰীয় প্ৰেমী গায়ক বাবা সত্যনাৰায়ণ মৌৰ্যৰ দ্বাৰা ৰাষ্ট্ৰ ভক্তি উৎসৱ সোমবাৰে নিশা উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি বন্তি প্ৰজ্বলন স্বৰ্গত সম্বৰ্ধনা অনুষ্ঠানৰ পাছতে কথাকাৰ ভগ্নীসকলৰ দ্বাৰা ভজন পৰিৱেশন কৰা হয়। বাবা সত্যনাৰায়ণ মৌৰ্যই ৰংতুলিকাৰে পৌৰাণিক যুগৰ বহু চৰিত্ৰৰ অংকন কৰাৰ লগতে বহু নামজ্বলা ব্যক্তিৰ প্ৰতিছবি অংকন কৰে। এই অনুষ্ঠানত যথেষ্ট লোকৰ উপস্থিত হয়। দুয়োগৰাকী শিল্পীৰ গীত পৰিৱেশনে অনুষ্ঠানটো জীপাল কৰি তোলে। আমগুৰিৰ পৰা অনুৰাগ শইকীয়াৰ ৰিপৰ্ট, নিউজ আপডেট। নমস্কাৰ, আমি আজি এই সংবাদ মাধ্যমৰ জৰিয়তে আমি সমগ্ৰ অসমবাসী ৰাইজৰ কাৰণে এটি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে আন্তঃৰাষ্ট্ৰীয় শিল্পী বাবা সত্যনাৰায়ণ মৌৰ্যজী আমাৰ এই বৰচিলা নপুখুৰী খেলপথাৰত প্ৰাংগণত আমাৰ আহি উপস্থিত হৈছেহি আৰু এগৰাকী আন্তঃৰাষ্ট্ৰীয় শিল্পীয়ে কেনেধৰণে তেখেতে সংগীতৰ জৰিয়তে চিত্ৰকলা অংকন কৰে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, ভাৰত মাতাকে ইত্যাদি কৰি বিশিষ্ট শিল্পীসকলৰ কি সুন্দৰভাৱে অংকন কৰে তাক আমাৰ এই থলুৱা থলগিৰি ৰাইজে স্বচক্ষুৰে দেখিবলৈ পাব। আৰু আমি উদ্যোক্তা মণ্ডলী হিচাপে আমি যথেষ্ট উৎসাহিত হৈছোঁ আৰু আমাৰ ভাল লাগিছে এটা কথা যে ৰাইজে এই অনুষ্ঠানটো ইয়ালৈ পতাৰ কাৰণে ৰাইজে যথেষ্ট ভাল পাইছে আমাক আৰু ৰাইজে হাত উজাৰি উজান দিছে আৰু আমি সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। যুৱকসকল আহিছে, যুৱতীসকল আহিছে, সকলো আবাল বৃদ্ধ বনিতা সকলোৰে উপস্থিতি আমি খুব সুন্দৰভাৱে পাইছোঁ। আৰু এই অঞ্চলৰ বিশেষকৈ চাহ বাগান এটা অঞ্চল, আপোনালোক সকলোৱে জানে যে বৰচিলা এইটো বৃহত্তৰ বৰচিলা অঞ্চল, বিভিন্ন কেইবাখনো চাহ বাগিচা ইয়াত আছে। তেখেতসকল বাহিৰলৈ কেতিয়াও যাব নোৱাৰে, সেইকাৰণে আমি ভাবিলোঁ যে এগৰাকী আন্তঃৰাষ্ট্ৰীয় শিল্পীক তেখেতসকলে টিভিত চাই থকাতকৈ স্বচক্ষুৰে দেখিবৰ কাৰণে এটা সুবিধা আমি কৰি দিলোঁ আৰু তেখেতসকলেও আমাক খুব ভাল পাইছে। সেইকাৰণে আমি সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ধন্যবাদ।